চুকুৰালি এটা মস্ত 420 এটা গৰু চোৰ গতিকে সি এটা মস্ত হাৰামী আজি তাক আৰু মানে আমি জানিবলৈ পাই আচৰিত হৈছোঁ যে সি ইমান ধুনীয়াকৈ আমি সন্মানে শিৱসাগৰলৈ তাক আনিলোঁ আৰু সি অৱশেষত গৈ কি কৰিলে সকলো ৰাইজে দেখিলে গতিকে তাক শিৱসাগৰ প্ৰৱেশ নিষিদ্ধই নহয় আমি উজনি অসমত তাৰ প্ৰৱেশ নিষিদ্ধ কৰিছোঁ আমি অসমীয়া যুৱ মঞ্চই আৰু তাক য'তে পাম কিন্তু তাক ভৰি দুটা ধৰি এনেকৈ ফালি পেলাম তাক এই ননচেন্সটোক ভৰি দুটা ধৰি ফালি পেলাম কি বুলি ভাবিছে ই অসমীয়া ৰাইজক অসমীয়া ৰাইজক কি বুলি ভাবিছে ই কি ক'লে যে ঔৰংগজেবে আমাৰ যি কামাখ্যা মন্দিৰৰ মাটি দান কৰিছে লাজ নালাগিলে তোৰ একো কথা নজনাকৈ নুবুজাকে কিছুমান কথা অৰ্থহীন কৈ থাকে গতিকে আৰু এটা কথা কওঁ আমাৰ মানুহখিনিৰ গাত দুখ আছে সি চাহৰ দোকান খোলে কি খোলে গৈ পেলাই তাত চেলিব্ৰিটিৰ নিচিনাকৈ একদম তাৰ লগত গৈ ফটো মাৰিব লাজ নালাগে যিসকলে গৈ তাৰ লগত ফটো মাৰে এতিয়া অসমবাসী ৰাইজক সি কি উপহাৰ দিলে আজি কি দিলে সি শিৱসাগৰ আনিছে যিসকলে আনিছে মই কৈছোঁ তেওঁলোকৰ লাজ নাই যিসকলে তাক আনিছিলে সন্মান দিছিলে আমি তেখেতলোকক ক'ব যে তেখেতলোকৰ লাজ নাই গতিকে অনাগত দিনত তেনেধৰণৰ ভুল নকৰিবৰ বাবে আমি অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ আৰু কিন্তু তাক আমি য'তে পাম সঁচা অৰ্থত কিন্তু অসমীয়া যুৱ মঞ্চই কিন্তু তাক খেদি পিটন দিম খেদি পিটন দিম আৰু আমি মুখ্যমন্ত্ৰীক ডাঙৰীয়াক এটা অনুৰোধ জনাইছোঁ যেনেকৈ পেহেলগামৰ কাণ্ডক লৈ যিসকলে দেশদ্ৰোহী মন্তব্য কৰিছে তেওঁলোকক যেনেকৈ জেলত দিছে কঠোৰ শাস্তি দিছে ইয়াক ধৰিব লাগে ইয়াক অতি শীঘ্ৰে ধৰি ইয়াক জেলত দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া অন্যথা কিন্তু আমি য'তে পাম ত'তে আমি আইন হাতত তুলি ল'ম ইয়াৰ বাবে জগৰীয়া চৰকাৰ তথা প্ৰশাসন হ'ব চুকুৰালি এটা মস্ত 420 এটা গৰু চোৰ গতিকে সি এটা মস্ত হাৰামী আজি তাক আৰু মানে আমি জানিবলৈ পাই আচৰিত হৈছোঁ যে সি ইমান ধুনীয়াকৈ আমি সন্মানে শিৱসাগৰলৈ তাক আনিলোঁ আৰু সি অৱশেষত গৈ কি কৰিলে সকলো ৰাইজে দেখিলে গতিকে তাক শিৱসাগৰ প্ৰৱেশ নিষিদ্ধই নহয় আমি উজনি অসমত তাৰ প্ৰৱেশ নিষিদ্ধ কৰিছোঁ আমি অসমীয়া যুৱ মঞ্চই আৰু তাক য'তে পাম কিন্তু তাক ভৰি দুটা ধৰি এনেকৈ ফালি পেলাম তাক এই ননচেন্সটোক ভৰি দুটা ধৰি ফালি পেলাম কি বুলি ভাবিছে ই অসমীয়া ৰাইজক অসমবাসী ৰাইজক কি বুলি ভাবিছে ই কি ক'লে যে ঔৰংগজেবে আমাৰ যি কামাখ্যা মন্দিৰৰ মাটি দান কৰিছে লাজ নালাগিলে তোৰ একো কথা নজনাকৈ নুবুজাকে কিছুমান কথা অৰ্থহীন কৈ থাকে গতিকে আৰু এটা কথা কওঁ আমাৰ মানুহখিনিৰ গাত দুখ আছে সি চাহৰ দোকান খোলে কি খোলে গৈ পেলাই তাত চেলিব্ৰিটিৰ নিচিনাকৈ একদম তাৰ লগত গৈ ফটো মাৰিব লাজ নালাগে যিসকলে গৈ তাৰ লগত ফটো মাৰে এতিয়া অসমবাসী ৰাইজক সি কি উপহাৰ দিলে আজি কি দিলে সি শিৱসাগৰ আনিছে যিসকলে আনিছে মই কৈছোঁ তেওঁলোকৰ লাজ নাই যিসকলে তাক আনিছিলে সন্মান দিছিলে আমি তেখেতলোকক ক'ব যে তেখেতলোকৰ লাজ নাই গতিকে অনাগত দিনত তেনেধৰণৰ ভুল নকৰিবৰ বাবে আমি অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ আৰু কিন্তু তাক আমি য'তে পাম সঁচা অৰ্থত কিন্তু অসমীয়া যুৱ মঞ্চই কিন্তু তাক খেদি পিটন দিম খেদি পিটন দিম আৰু আমি মুখ্যমন্ত্ৰীক ডাঙৰীয়াক এটা অনুৰোধ জনাইছোঁ যেনেকৈ পেহেলগামৰ কাণ্ডক লৈ যিসকলে দেশদ্ৰোহী মন্তব্য কৰিছে তেওঁলোকক যেনেকৈ জেলত দিছে কঠোৰ শাস্তি দিছে ইয়াক ধৰিব লাগে ইয়াক অতি শীঘ্ৰে ধৰি ইয়াক জেলত দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া অন্যথা কিন্তু আমি য'তে পাম ত'তে আমি আইন হাতত তুলি ল'ম ইয়াৰ বাবে জগৰীয়া চৰকাৰ তথা প্ৰশাসন হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত